এই মুহূৰ্তত আমি ডিব্ৰুগড় কালীবাৰীত উপস্থিত আছোঁ। এই মুহূৰ্তত কালী পূজাৰ কালী মন্দিৰৰ পৰিৱেশ আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বাহিৰত যথেষ্ট আলোকসজ্জা কৰিছে দীপাৱলীৰ বাবে, সেই দেখাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত ডিব্ৰুগড় কালীবাৰী ঐতিহাসিক 1911 চনত স্থাপিত যি কালী মন্দিৰ, সেই কালী মন্দিৰত ভক্তসকল আহিছে। ইয়াত বিভিন্ন নানা ৰঙৰ লাইটেৰে এই কালীবাৰী সজাই তোলা হৈছে। 1911 চনতে স্থাপিত এই কালী মন্দিৰ যথেষ্ট জাগত মন্দিৰ। কালিৰ পৰা পূজা অৰ্চনা অব্যাহত আছে। দীপাৱলীৰ সমান্তৰালকৈ যিহেতু মা কালীকো আৰাধনা কৰা হয়, আমি কালী মন্দিৰৰ এই মুহূৰ্তত দৃশ্য দেখাইছোঁ। বাহিৰত কালী পূজা আৰু দীপাৱলী উপলক্ষে বাহিৰত বিভিন্ন নানা ৰঙীৰ লাইটেৰে সজাই পৰাই তোলা হৈছে। সেই দৃশ্য দেখাবৰ কাৰণে আমি চেষ্টা কৰিম। কেমেৰা পাৰ্চন তাহিৰে দেখাব কালীবাৰীৰ দৃশ্য। নানা ৰঙীৰ লাইটেৰে এনেদৰে কালীবাৰীক সজাই পৰাই তোলা হৈছে। আনহাতে একাংশই আতচবাজিও ফুটাইও তেওঁলোকে আজি দীপাৱলী পালন কৰিছে। যিহেতু কালি আৰু আজি দুদিনীয়াকৈ দীপাৱলী পালন কৰা হয়। আমি কালীবাৰীৰ দৃশ্য দেখালোঁ। নানা ৰঙীৰ লাইটেৰে সজাই পলাই তোলাৰ লগতে মা কালীকো পূজা অৰ্চনা কৰা হৈছে কালিৰ পৰা, আৰু আনহাতে একাংশই দীপাৱলীকো পালন কৰিছে। আৰু এই পৰিৱেশ আমি দেখালোঁ ডিব্ৰুগড় কালীবাৰীৰ। আৰু ভক্তৰ সমাগম হৈছে আজি পুৱা 5 বজাৰ পৰা, যিহেতু মন্দিৰ খোলা আছে, 5 বজাৰ পৰা ভক্ত আহি আছে আৰু এনেদৰেই দীপাৱলী আৰু কালী পূজা পালন কৰিছে ডিব্ৰুগড়বাসীয়ে। আমি ডিব্ৰুগড়ৰ দৃশ্য দেখালোঁ। এনেকৈ লাইটেৰে অঞ্চলটো সজাই পৰাই তোলা হৈছে আৰু ভিতৰ ভাগত মাৰ পূজা অৰ্চনা এই মুহূৰ্তত চলি আছে।